Hello everyone. আজি ডিসকাস কৰিব সূচক সম্বন্ধে। সূচক কি ফাৰ্ষ্ট? সূচক হল ইয়াতে কি আছে? সাপোজ আমাৰ 2/9 হোল পাৱাৰ 3। তো এই যেটো ঘাত থাকিব বা পাৱাৰ থাকিব এটো কি বুলি কোৱা হয়? সূচক বুলি কোৱা হয়। কি সাপেক্ষে? 2/9 সাপেক্ষে। তো সূচকৰ বিষয়ে হৈ গল। সূচক হল ঘাত যেটো থাকিব, ঘাত বা পাৱাৰ অসমীয়াত ক'ব গলে ঘাত, এই ঘাতটো সূচক বুলি কোৱা হয়। কি সাপেক্ষে সূচক হ'ব? 2/9 সাপেক্ষে। 2/9 সাপেক্ষে সূচক কিমান হ'ল? 3 হৈ গল। এতিয়া আমি প্ৰবলেমটো আগবাঢ়ো। কি দিয়া আছে আমাৰ আজি? যদি 2/9 পাৱাৰ 3 ইনটু 2/9 পাৱাৰ -6 ইকুৱেল 2/9 পাৱাৰ 2a - 1 হয়, তেন্তে এর মান আমি উলিয়াব লাগে। তো এটা কি দিয়া আছে আমাৰ হেৰি সমস্যাটো কি দিয়া আছে? 2/9 হোল পাৱাৰ 3 ইনটু 2/9 পাৱাৰ -6 ইকুৱেল কিমান আছে? 2/9 পাৱাৰ 2a - 1। তো আমি এইটো বিষয় কি জানো? ইয়াতে এইটো কি আছে? সাপোজ আমাৰ a পাৱাৰ m আছে, এইটো কি আছে? a পাৱাৰ n আছে। মাইনাসটো আমি n হিচাপত প্লাস n হিচাপত ধৰি ললো। তো আমি ফর্মুলা কি জানো? a পাৱাৰ m ইনটু a পাৱাৰ n ইকুৱেল কি হয়? a পাৱাৰ m প্লাস n। তো এইটো সূত্র আমি ইয়াতে বহাই লম। কি দিয়া আছে? 2/9 ইয়াতেও আছে 2/9। আমি চাব লাগিব যে এইটো সংখ্যা আৰু এইটো সংখ্যা সেম আছে নে নাই, একে আছে নে নাই। যদি এইটো সংখ্যা আৰু এইটো সংখ্যা একে নহয় তেতিয়াহলে আমি এইটো সূত্র ইউজ কৰিব নোৱাৰো। এই দুটা সংখ্যা একে থাকিব লাগিব। তো দুটা সংখ্যা একে আছে, গতিকে আমি কি লিখিব পাৰো ডাইৰেক্টলি? 2/9 পাৱাৰ 3 প্লাসে মাইনাসে মাইনাস হৈ যাব 6 ইকুৱেল 2/9 পাৱাৰ 2a - 1। এতিয়া কি লিখিব পাৰো? 2/9 কি হ'ব ইয়াতে? 3 - 6 - 3 ইকুৱেল কিমান হ'ব? 2/9 পাৱাৰ 2a - 1। তেতিয়া আমাৰ দুটা সাইডৰ কি আছে? নাম্বার কেটা সেম আছে। 2/9 ইয়াতেও আছে, ইয়াতেও আছে 2/9। এতিয়া আমাৰ কি আছে? ঘাত কেটা বেলেগ আছে। এটো আমি কোনটো ফর্মুলা ইউজ কৰিব পাৰো? a/m পাৱাৰ a/n ইকুৱেল যদি হয় তো এটো এই ক্ষেত্ৰত আমি কি কৰিব পাৰো? m ইকুৱেল n লিখিব পাৰো। তো এতিয়া ইয়াতে কি হ'ব? -3 ইকুৱেল কিমান হ'ব? 2a - 1। এতিয়া এইটো সাইডত লৈ ললো এটো, আৰু ইয়াতে কি হ'ব? -3 এইটো মাইনাসটো এইটো সাইডত গলে কিমান হ'ব? প্লাস হৈ যাব। ঠিক আছে। এতিয়া 2a ইকুৱেল কিমান হ'ব? -2। এতিয়া আহি গল। তাৰ পিছত a ইকুৱেল কি লিখিব পাৰো? -2 ডিভাইডেড বাই 2। এটো ক্যান্সেল। এতিয়া আমাৰ এর মান কিমান পালো? -1 আহি গল আমাৰ আনসার আজি।